গোলাঘাট জিলাৰ বৰপথাৰ আৰু সৰুপথাৰ চহৰত পুনৰ নিৰ্মিত চিকিৎসালয় আৰু 4টা নৱনিৰ্মিত পদ উদ্বোধন বিধায়ক বিশ্বজিৎ ফুকনৰ। সৰুপথাৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত বৰপথাৰ আৰু সৰুপথাৰত বুধবাৰে কেইবাটাও উন্নয়নমূলক কামৰ শুভ উদ্বোধন কৰে সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকনে। বিধায়কগৰাকীয়ে দুখনকৈ পুনৰ নিৰ্মিত চিকিৎসালয়ৰ লগতে 4টা নৱনিৰ্মিত পথ আৰু বহু কেইজন দিব্যাংগ ব্যক্তিক হুইল চেয়াৰ প্ৰদান কৰে। সমষ্টিটোৰ বৰপথাৰ পৌৰসভাৰ অন্তৰ্গত শংকৰজ্যোতি নামঘৰ পথ, BSNL কাৰ্যালয়লৈ যোৱা পথ, শনি মন্দিৰ পথ আৰু কল্যাণীপাৰা পথকেইটাৰ শুভ উদ্বোধন কৰে। উল্লেখ্য যে বৰপথাৰ নগৰৰ এইকেইটা পথ দীৰ্ঘদিন ধৰি জৰাজীৰ্ণ হৈ থকাত স্থানীয় ৰাইজ যথেষ্ট অসুবিধাৰ সন্মুখীন হৈ আহিছিল। ইয়াৰ লগতে নুমলীগড় শোধনাগাৰৰ সাহায্যৰূপ বিধায়কৰ প্ৰত্যক্ষ উদ্যোগত সৌন্দৰ্য বৰ্ধন আৰু পুনৰ নিৰ্মাণ কৰা বৰপথাৰ ক্ষুদ্ৰ প্ৰাথমিক চিকিৎসালয় আৰু সৰুপথাৰ অসামৰিক চিকিৎসালয়ৰো শুভ উদ্বোধন কৰে বিধায়কগৰাকীয়ে। লগতে সৰুপথাৰ খণ্ড উন্নয়ন কাৰ্যালয়ত অনুষ্ঠিত এক কাৰ্যসূচীত সমষ্টিটোৰ বহু কেইজন দিব্যাংগ ব্যক্তিক একোখনকৈ হুইল চেয়াৰ প্ৰদান কৰে বিধায়কে। উক্ত অনুষ্ঠানত বৰপথাৰ পৌৰসভাৰ পৌৰপতি সঞ্জীৱ বৰুৱা, মহকুমা স্বাস্থ্য বিষয়া অজিত গগৈৰ লগতে স্থানীয় ৰাইজ উপস্থিত থাকে। সক্ষম হ'লো আজি দুইখন হস্পিটেল ৰিন'ভেশ্যন পাৰ্টটো ব্যৱহাৰৰ কাৰণে মুকলি কৰা হ'ল। আজি গোটেই পৰিৱেশটো ভাল লাগিছে। হস্পিটেল দুখনে এটা নতুন ৰূপ পাইছে। আমি আশা কৰিছোঁ ইয়াৰ যোগেদি আমাৰ যিসকল সৰ্বসাধাৰণ ৰাইজ আছে তেওঁলোকে ইয়াৰ স্বাস্থ্যৰ সেৱাখিনি পাবলৈ সুবিধা হ'ব আৰু আগন্তুক দিনবোৰতো আমি বিধায়ক মহোদয়ৰ লগত আলোচনা বিচনা কৰি কেনেকৈ বিভিন্ন ধৰণৰ উন্নয়নমূলক কাম কৰি যাব পাৰিম এই ধৰণে আমি আগবাঢ়ি যাম। সৰুপথাৰৰ পৰা পৰাণ গোস্বামীৰ ৰিপৰ্ট, অসম আদিত্য।